Hello everyone, welcome to Udapana Assam. এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ টপ ইম্পৰ্টেণ্ট MCQs অন আছাম যিবিলাক APSC, ADRE বা আছাম পুলিচ আৰু অন্য এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট। তো বলক আমি ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আছে আছাম ইজ লোকেটেড বিটুইন হুইচ লেটিটিউড এণ্ড আৰু ছেকেণ্ডটো আছে হোৱাট ইজ দ্য লঞ্জিটিউডিনেল এক্সটেনশ্যনছ অফ আছাম, মানে অসম কোনটো লেটিটিউডৰ মাজত আছে আৰু লঞ্জিটিউডিনেল এক্সটেনশ্যনটো কিমান। দুয়োটা কুৱেশ্যন একেলগে আমি কৈছোঁ। এতিয়া লেটিটিউড আৰু লঞ্জিটিউড মানে কি? লঞ্জিটিউড মানে হ'ল দ্ৰাঘিমাংশ আৰু লেটিটিউড মানে হ'ল অক্ষাংশ। অৰ্থাৎ আমাৰ গ্লবটো মানে পৃথিৱীখন যদি এনেকুৱা ধৰণৰ হয় আৰু আমি মাজেৰে এডাল কি কৰিব পাৰোঁ, আমি এডাল ৰেখা কল্পনা কৰিব পাৰোঁ। এইডালক কি কোৱা হয়? ইকুৱেটৰ বুলি কোৱা হয়, মানে বিষুৱ ৰেখা। আৰু ওপৰৰ ফালে আছে উত্তৰ গোলাৰ্ধ আৰু তলৰ ফালে আছে দক্ষিণ গোলাৰ্ধ। দিছ ইজ নৰ্থ প'ল আৰু এইটো চাউথ প'ল। গতিকে ইয়াতে বিষুৱ ৰেখাৰ সমান্তৰালভাৱে আমি যিবিলাক ৰেখা অংকন কৰিব পাৰোঁ বা কল্পনা কৰিব পাৰোঁ এইবিলাক হ'ল অক্ষাংশ, ঠিক আছে। আৰু উত্তৰ মেৰু আৰু দক্ষিণ মেৰু যিবিলাক ৰেখাৰে সংলগ্ন হৈ আছে এইবিলাক হ'ল দ্ৰাঘিমা ৰেখা, ঠিক আছে। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখা। আৰু ইয়াৰ কোঅৰ্ডিনেটটো কোৱা হয়, স্থানাংক ব্যৱস্থাটো কোৱা হয় দ্ৰাঘিমাংশ আৰু অক্ষাংশ। যিবিলাক উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংলগ্ন কৰি আছে সেইবিলাক হ'ল দ্ৰাঘিমা ৰেখা, আৰু মাজৰ বিষুৱ ৰেখাৰ সমান্তৰালভাৱে যিবিলাক আছে ওপৰ ফালেও আছে তলফালেও আছে সেইবিলাকক কোৱা হয় অক্ষৰেখা, ঠিক আছে। এতিয়া অসমৰ লোকেশ্যনটো কিমান, লেটিটিউড আৰু লঞ্জিটিউডটো। ইয়াতে এটা কথা আমি গম পাব পাৰোঁ, সেইটো হ'ল যে ভাৰতবৰ্ষখন উত্তৰ গোলাৰ্ধত আছে। তাৰমানে আমি গ্লবটোক মানে গোলকটোক পৃথিৱীখনক দুটা ভাগত ভাগ কৰিব পাৰোঁ। কোনে ভাগ কৰি দিয়ে? বিষুৱ ৰেখাই ভাগ কৰি দিয়ে। এতিয়া ওপৰৰখিনি যিহেতু নৰ্থ ছাইড আৰু তলৰটো চাউথ, এইখিনিক কোৱা হয় উত্তৰ গোলাৰ্ধ আৰু তলৰখিনি কোৱা হয় দক্ষিণ গোলাৰ্ধ বুলি কোৱা হয়। গতিকে এতিয়া আমাৰ ভাৰতবৰ্ষখন ক'ত আছে? আমাৰ ভাৰতবৰ্ষখন আছে এইখিনি ইমান মানত আছে, ঠিক আছে। আৰু ভাৰতবৰ্ষখন তাত আছে মানে অসমখনো তাতে আছে। গতিকে এইফালে আমি নিশ্চয় গম পাইছোঁ এইটো নৰ্থ হ'ব, ইয়াৰে লেটিটিউডটো নৰ্থত হ'ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। অলপ ফেকচুৱেল বস্তু, গতিকে মনত ৰাখিব লাগিব। 24.3 ডিগ্ৰী নৰ্থৰ পৰা 28 ডিগ্ৰী নৰ্থলৈকে বিস্তৃত হৈ আছে অসমখন। আৰু দ্বিতীয় কুৱেশ্যনটোৰ এনচাৰটো হ'ব এইটো আমাৰ যিটো লঞ্জিটিউডিনেল এক্সটেনশ্যন আছিল সেইটো 89.5 ডিগ্ৰী ইষ্টৰ পৰা 96.1 ডিগ্ৰী ইষ্টলৈকে আহিব, ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য পপুলেশ্যন চাইজ অফ আছাম একৰ্ডিং টু দ্য 2011 চেঞ্চাছ, মানে 2011 চেঞ্চাছ মতে অসমৰ পপুলেশ্যন কিমান আছিল। একদম ইজি কুৱেশ্যন। 3.1 ক্ৰ'ৰ আছিল, তাৰমানে 3,10,00,000 আছিলে। আৰু এইটো যদি আমি মিলিয়নত আছে অপশ্যনকেইটা 31 মিলিয়ন, 30 মিলিয়ন, 35 মিলিয়ন আৰু 32 মিলিয়ন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 31 মিলিয়ন, মানে 10 মিলিয়ন ইজ ইকুৱেল টু 1 ক্ৰ'ৰ। 10 মিলিয়নত 1 ক্ৰ'ৰ হয়। তাৰ পিছৰ কুৱেশ্যনটো হ'ল হুইচ কাউণ্ট্ৰি ইজ লোকেটেড ইন দ্য নৰ্থ অফ আছাম। অসমৰ নৰ্থত কোনখন দেশ আছে? তো আমি সকলোৱে জানো ইয়াৰে উত্তৰটো কি হ'ব। নেপাল হ'বনে, ভূটান হ'বনে, চাইনা হ'বনে, বাংলাদেশ হ'ব। বাংলাদেশটো তলত আছে আমাৰ, ধৰক এইখন অসমখন। তো ইয়াতে কি আছে? ইয়াতে আছে বাংলাদেশ, এইটো বাংলাদেশ। আৰু এইফালে আমাৰ আছে ভূটান আছে। তো এনচাৰ উইল বি ভূটান, অ'কে। আৰু ইয়াতে অৰুণাচল প্ৰদেশ আছে। অৰুণাচল প্ৰদেশৰ এইফালে আছে চাইনা, আৰু তিব্বতটো আছে এইফালে আছে, ভাৰতৰ উত্তৰ ফালে আছে, ঠিক আছে। এইটোৰ এনচাৰটো হ'ব ভূটান হ'ব। কুৱেশ্যন নম্বৰ 5 উইথ হুইচ ষ্টেট আছাম ডাজন্ট শ্বেয়াৰ ইটছ বাউণ্ডাৰী। অসমে তলৰ কোনখন ৰাজ্যৰ লগত বাউণ্ডাৰী শ্বেয়াৰ নকৰে, সীমা লাগি থকা নাই তাৰমানে। ইয়াৰে মিজোৰাম হয়নে? মিজোৰাম আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আছে। তাৰপিছত ৱেষ্ট বেংগল আছে, মণিপুৰো আছে। গতিকে কোনটো নাই? ছিকিমটো নাই। আৰু বাকীখিনিয়ে 7 ভনী গঠন হৈছে, ছিকিমটো লগ লাগি 8খন নৰ্থ ইষ্টৰ ষ্টেট হয়, ঠিক আছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ছিকিম। এনেকুৱা কুৱেশ্যন আহে। তাৰপিছত কুৱেশ্যন নম্বৰ 6 হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দিয়াৰ ইন বাৰাক ভেলী। তো আমাৰ অসমখনক মেইনলি দুটা উপত্যকাত ভাগ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ফালে থকাখিনিক হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ ভেলী এণ্ড বৰাক ভেলী। তো বৰাক ভেলীটো সিমান ডাঙৰ নহয় ব্ৰহ্মপুত্ৰৰ দৰে। ইয়াতে কিমানখন ডিষ্ট্ৰিক্ট আছে? 3খন আছে। কি কি আছে? তো তলফালে আছে, অসমৰ তলফালে আছে এইটো এনেকুৱা হ'লে হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছাৰ। হাইলাকান্দি, কৰিমগঞ্জ, কাছাৰ এই 3খন হ'ল বৰাক ভেলীৰ ডিষ্ট্ৰিক্ট, ঠিক আছে। তো বৰাক নদীটো এইফালেদি বৈ গৈছে, গতিকে এইখিনি হ'ল বৰাক ভেলী। আৰু ব্ৰহ্মপুত্ৰটো একদম এনেকৈ গৈ পেলাই ওলাই গৈছে। গতিকে ব্ৰহ্মপুত্ৰ ভেলীটো বহুত বেছি ডাঙৰ হয় ইয়াত এইটো। আৰু ইয়াতে কিমানখন ডিষ্ট্ৰিক্ট আছে? 28খন ডিষ্ট্ৰিক্ট আছে। মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে।
সিমিলাৰ কুৱেশ্যনবিলাক এটা কুৱেশ্যনৰ লগতে চাব লাগে, তেতিয়া মনত থাকে। তো 3খন আৰু 28খন, ঠিক আছে। আৰু মাজত যিখিনি আছে এইখিনি এইটোতো নপৰে, এইটোতো নপৰে, দুটা উপত্যকাতে নপৰে, পাহাৰীয়া হয়, কাৰ্বি আংলং, ডিমা হাছাও সেইখিনি ঠাই। তাৰপিছত কুৱেশ্যন নম্বৰ 7, হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ ডিষ্ট্ৰিক্টখন কোনখন? তো শোণিতপুৰ, গোৱালপাৰা, ধুবুৰী, কাৰ্বি আংলং। তো ডেফিনেটলি কাৰ্বি আংলং উইল বি দ্য ৰাইট আনচাৰ। কাৰ্বি আংলংখন আটাইতকৈ ডাঙৰ, ঠিক আছে। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, হুইচ ডিষ্ট্ৰিক্ট ইজ লোকেটেড বিটুইন দ্য প্লেটু ৰিজন অফ আছাম? অসমত প্লেটু ৰিজনৰ মাজত কোনখিনি ঠাই আছে এইটো সুধিছে, কোনখন ডিষ্ট্ৰিক্ট আছে? তো নগাঁও আছে নে ডিমা হাছাং আছে নে মৰিগাঁও আছে নে হোজাই আছে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হোজাই। মৰিগাঁও প্লেটু ৰিজনৰ মাজত নাই, ডিমা হাছাঙো নাই, নগাঁও নাই, হোজাইখন আছে, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 9, এৰিয়া ৱাইজ আছাম ষ্টেণ্ডছ ইন হুইচ নাম্বাৰ এমং দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট? অসম নৰ্থ ইষ্টত, উত্তৰ পূৰ্বাঞ্চলত টোটেল 7 ভনী আছে আৰু ছিকিমখন আছে, টোটেল 8খন আছে। এই 8খনৰ ভিতৰত এৰিয়া ৱাইজ কোনখন, অসমখন কিমান নম্বৰ, মাটিকালি হিচাপত কিমান নম্বৰ ডাঙৰ? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ল, আমি গম পাওঁ মেপত চালে যে আটাইতকৈ ডাঙৰ হ'ল অৰুণাচল প্ৰদেশখন, গতিকে তাৰ পিছতে আছে অসম। অসমৰ পজিশ্যনটো হ'ল 2nd, আৰু ফাৰ্ষ্টখন কোনখন? এপি। এপি মিনছ অৰুণাচল প্ৰদেশ, আৰু এপিতে আমি বেলেগ এখন ষ্টেটো বুজিব পাৰোঁ, অন্ধ্ৰপ্ৰদেশ। অৰুণাচল প্ৰদেশ আৰু অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী আপোনালোকে কমেণ্ট কৰি জনাই দিব, ঠিক আছে। আৰু এই ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো, হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দিয়াৰ ইন ব্ৰহ্মপুত্ৰ ভেলী? তো এইটো অলপ আগতে আমি ডিছকাছ কৰিলোঁগৈ। 3খন আছিলে ক'ত? বৰাক ভেলীত, আৰু ব্ৰহ্মপুত্ৰ ভেলীটো খুব ডাঙৰ, কিমানখন আছিলে? 28খন আছিলে, ঠিক আছে। থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। আৰু ইয়াৰ পিছতো আমি কেইটামান খুব ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিম এনেকুৱা ধৰণৰে MCQৰে সৈতে, সেইকেইটাও আপোনালোকে চাব। আৰু ইয়াৰ আগতে আমি হিষ্ট্ৰীৰ কেইটামান ভিডিঅ' দিছিলোঁ, সেইকেইটাও আপোনালোকে চেক আউট কৰি ল'ব। থেংক ইউ।